নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কালিলৈ 2026 বৰ্ষৰ 14 এপ্ৰিল মঙলবাৰ আৰু কালিলৈ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব পুৱাতে গৰু বিহু। আৰু কালিলৈ নিজৰ গৰুকেইটাক কৃষকসকলে ৰাতিপুৱাতে মাহ হালধি সানি গৰুকেইটাক নোৱাই বুৱাই গা ধুৱাব, গৰু বিহু উদযাপন কৰিব আৰু বিভিন্ন নীতি নিয়ম পালন কৰিব কালিলৈ দিনটোত। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি কালিলৈ গৰু বিহুৰ দিনটোত অকণমান হালধি আৰু অকণমান তেলেৰে এই উপায়টো কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ বিভিন্ন ৰোগ ব্যাধি বছৰটোৰ বাবে দূৰ হ'ব আৰু আপুনি বছৰটোৰ বাবে সৰ্বপ্ৰকাৰে ৰোগ ব্যাধিৰ পৰা উপশম পাই থাকিব পাৰিব বুলি কোৱা হৈছে। গতিকে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কি উপায় কালিলৈ গৰু বিহুৰ দিনা কৰিব লাগিব হালধিয়ে। প্ৰিয় দৰ্শক, অসমীয়া পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনা বিভিন্ন ৰীতি নিয়ম পালন কৰা হয়। গৰু বিহুৰ দিনা পালন কৰা এই পৰম্পৰা আৰু ৰীতি নীতিসমূহ মানি চলিলে জনবিশ্বাস অনুসৰি বছৰটোৰ বাবে বহুতো শুভফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটো তিনিওটা বিহুৰ ভিতৰত অন্যতম বিহু আৰু কালিলৈ গৰু বিহুৰ দিনটোৰ পৰা 7 দিন ধৰি 7টা বিহু পালন কৰা হ'ব। প্ৰিয় দৰ্শক, বহাগতে প্ৰাণৱন্ত হৈ উঠে প্ৰকৃতি। প্ৰকৃতিয়ে ন ৰূপ লৈ ফলে ফুলে জাতিষ্কাৰ হৈ পৰে। প্ৰকৃতিয়ে পুৰণি সাজ সলনি কৰি ন সাজেৰে এই মাহত সেউজীয়া হৈ পৰে। কপৌ ফুল, তগৰ ফুল আদিৰে সুগন্ধিৰে চাৰুকাষ কৰি তোলে বহাগময়ৰ পৰিৱেশ। ইয়াৰ মাজতেই কুলি কেতেকীৰ মাতেৰে বহাগ বিহুক কৰি তোলে অধিক আৰু প্ৰাণৱন্ত। প্ৰিয় দৰ্শক, চহা অসমীয়া ৰাইজে গৰু বিহুটোক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পালন কৰিব কালিলৈ দিনটোত। প্ৰতি বছৰে গৰু বিহুটোক আধ্যাত্মিক নীতি নিয়ম মানি চলি পালন কৰি অহা হৈছে। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা প্ৰতি বছৰে গৰু বিহু পালন কৰি অহা হৈছে। কৃষিজীৱী অসমীয়া সমাজত গৰু বিহুৰ সৈতে আছে এক এৰাব নোৱাৰা আৱেগ, বুজাব নোৱাৰা এক উৎসাহ। সেইবাবেই গৰু বিহুটোক লৈ সকলো কৃষিজীৱী ৰাইজ কালিলৈ ৰাতিপুৱাৰ পৰাই ব্যস্ত হৈ পৰিব। কালিলৈ পুৱাই কৃষকসকলে উঠি মাহ হালধি সানি গৰুৰ গাত, তাৰ পাছত মাখিয়তী দীঘলতিয়ে কোবাই গৰুক গা ধুৱাবলৈ নিয়া হ'ব আৰু সন্ধিয়াৰ সময়ত যেতিয়া গৰুকেইটা ঘৰলৈ আহিব তেতিয়া নতুন তৰা পঘাৰে গৰুকেইটাক বন্ধাৰ নিয়ম আছে আৰু বহুতো ৰীতি নীতি কালিলৈ দিনটোত পালন কৰাৰ এক পৰম্পৰা অতীজৰে পৰা চলি আহিছে। গতিকে এনে এটা দিনত যদি আপুনি কিছুমান হালধিয়ে উপায় কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰৰ গৰুকেইটাৰো মংগল হ'ব আৰু আপোনাৰো মংগল হ'ব। আপুনিও বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব আৰু আপোনাৰ ঘৰৰ গৰুকেইটাও বেমাৰ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰিব বছৰটোৰ বাবে। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাৰ ঘৰত গৰু আছেনে? আপুনিও কালিলৈ গৰু বিহু উদযাপন কৰিবনে? গতিকে আপুনি অৱশ্যেই কমেণ্টত জনাব। লগতে এটা ভিডিঅ'টোত লাইক অৱশ্যেই কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক যিকেইটা হালধিৰে কৰা উপায় শ্বেয়াৰ কৰিব খুজিছোঁ, এই উপায়কেইটা আপুনি গৰুৰ মংগলৰ অৰ্থে আপুনি গৰু বিহুৰ দিনা কৰিব লাগিব আৰু আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ মংগলৰ অৰ্থে আপুনি বছৰৰ প্ৰথম অৰ্থাৎ বহাগ বিহুৰ প্ৰথম দিনটোত আপুনি কৰিব লাগিব। উপায়কেইটা আপুনি ভালদৰে লক্ষ্য কৰি অৱশ্যেই চেষ্টা কৰিব এইদিনাখন কৰিবৰ বাবে। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক,
কালিলৈ আপুনি পুৱাই উঠি যেতিয়া গৰুক গা ধুৱাবলৈ নিব তাৰ পূৰ্বে আপুনি এটা উপায় অৱশ্যেই কৰি ল'ব। যদি আপুনি এই উপায় জানে বা আপুনি অৱলম্বন কৰিব তেন্তে ঠিকেই আছে, আৰু যিসকলে এই উপায়টো নাজানে সেইসকলে অৱশ্যেই কৰিব। ইয়াৰ বাবে আপোনাক লাগিব মাহ আৰু হালধি আৰু তেল। আপুনি মাহ হালধি ভালদৰে গুড়ি কৰি খুন্দি ল'ব। গোটা হালধি আপুনি আনি লৈ সেয়া গুড়ি কৰি খুন্দি ল'ব, আৰু তাৰ পাছত আপুনি তাত মিঠাতেল দি আপুনি তাৰ পাছত মিশ্ৰিত কৰি ল'ব। ইয়াৰ পাছত আপুনি সেই মাহ হালধি মিঠাতেল দিয়া যিখিনি আপুনি পেষ্ট বনাব সেই পেষ্টখিনি আপুনি গৰুৰ শিঙত লগাব, গৰুৰ খুৰাত লগাব, গাত লগাব। এনে কৰাৰ পাছত যিখিনি মাহ হালধিৰ পেষ্ট বাচি যাব অৰ্থাৎ থাকি যাব গৰুক সনাৰ পাছত, সেইখিনি মানুহে প্ৰয়োগ কৰাটো, মানুহৰ শৰীৰত লগোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আপুনি গোমাতাৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। লগতে আপোনাৰ শৰীৰৰো বিভিন্ন ছালৰ উপকাৰ হ'ব। হালধিৰ যিহেতু বহুতো উপকাৰিতা গুণ আছে, গতিকে আপুনি সেই পেষ্টখিনি পেলাই নিদিয়াকৈ আপুনি আনি নিজৰ শৰীৰত লগাব, অৱশ্যেই সানিব। এনে কৰিলে আপোনাৰ গৰুৰ দীৰ্ঘায়ু হ'ব, মংগল হ'ব আৰু বেমাৰ ব্যাধিৰ পৰা বছৰটোৰ বাবে ৰক্ষা পাব পাৰিব। লগতে এনেকৈ আপুনি পেষ্ট বনাই মাহ হালধি তাত তেল মিশ্ৰিত কৰি যদি গৰুক লগায় তেতিয়াহ'লে আপোনাৰ গৰু যি গোহালিতে থাকিব সেই গোহালিলৈ নেতিবাচক শক্তি নাহে বুলি বিশ্বাস কৰা হয়, আৰু আপোনাৰ পৰিয়ালটোৰ মংগল হয় বুলি বিশ্বাস কৰা হৈছে। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, গৰু বিহুৰ দিনা যদি আপুনি মাহ হালধি সানি গা ধুৱে তেতিয়াহ'লে মানুহৰ বাবে অতি ভাল বুলি কোৱা হৈছে। ইয়াৰ ফলত ছালৰ ৰোগ বিভিন্ন দূৰ হয়। এলাৰ্জিৰ দৰে সমস্যাৰ পৰা আপুনি উপশম বা ৰক্ষা পাব পাৰিব। হালধিত ভিটামিন থাকে যাৰ ফলত আপোনাৰ ছাল উজ্জ্বল কৰি ৰখাত সহায় কৰিব, আৰু ছালত যি বেক্টেৰিয়া থাকিব সেই বেক্টেৰিয়াক নাশ কৰি পেলাই বুলি কোৱা হৈছে। ফলত আপুনি বছৰটোৰ বাবে ৰোগ ব্যাধি আৰু ছালৰ সমস্যাৰ পৰা উপশম পাই থাকিব পাৰিব। বিশ্বাস অনুসৰি গৰুক সনা মাহ হালধি আপোনাৰ শৰীৰত বা মূৰত সানিলে ভগৱানৰ আশীষ লাভ কৰিব পাৰি বুলিও এক জনবিশ্বাস আছে। ২ নম্বৰৰ উপায়টো হৈছে, প্ৰিয় দৰ্শক, ঘৰত সুখ সমৃদ্ধিৰ বাবে আপুনি হালধিয়ে এই উপায় কৰাটো অতি জৰুৰী। ইয়াৰ বাবে আপুনি অলপ কেঁচা হালধি এটা বাতি বা পাত্ৰত ল'ব। তাৰ পাছত আপোনালোকৰ ঘৰৰ দৰ্জা খিৰিকীত বা পদূলিত আপুনি থৈ দিব লাগে। এনে কৰিলে আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হ'ব। আপোনাৰ ঘৰৰ পৰা নিগেটিভ এনাৰ্জি আঁতৰি থাকিব। নিগেটিভ শক্তিয়ে ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। আপুনি নিশ্চয় জানে মাতা লক্ষ্মীৰ হালধি প্ৰিয়, গতিকে হালধি আপুনি এনে উপায় কৰিলে আপোনাৰ ঘৰলৈ মাতা লক্ষ্মীৰ আগমন স্বয়ং ঘটিব। কেৱল ইমানেই নহয়, গৰু বিহুৰ দিনা বা বহাগ মাহৰ প্ৰথম দিনা আপুনি হালধি পানীত যদি পেষ্ট বনায় অৰ্থাৎ হালধি মিহলি কৰি সেই পানীখিনি আপোনাৰ ঘৰত যদি আপুনি ছটিয়াই দিব পাৰে আৰু আপোনাৰ গাত লগাব পাৰে তেতিয়াহ'লে বছৰটোলৈ আপোনাৰ ঘৰখনলৈ, আপোনাৰ জীৱনলৈ সৌভাগ্যক আকৰ্ষণ কৰাত হালধিয়ে আপোনাক সহায় কৰিব। লগতে প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা বা আপুনি বহাগ মাহৰ প্ৰথমৰ দিনা যেতিয়াই ভগৱানক আৰাধনা কৰিব, যেতিয়াই লক্ষ্মী দেৱীক আৰাধনা কৰিব, সেইখিনি সময়ত মাতা লক্ষ্মীক আপুনি শ্ৰদ্ধা জনাই মাতা লক্ষ্মীক ধ্যান কৰি আপুনি হালধি অৱশ্যে নিবেদন কৰিব। কেঁচা হালধিৰ টুকুৰা নিবেদন কৰিলে বছৰটোৰ বাবে আপুনি সুফল লাভ কৰিব। সুখ সমৃদ্ধি আহিব ঘৰলৈ, টকা পইচাৰ আগমন ঘটিব ঘৰলৈ। লগতে প্ৰিয় দৰ্শক, বছৰৰ প্ৰথম দিনটোত যদি আপুনি আপোনাৰ ঘৰৰ ধন থোৱা ঠাইত আপুনি এখন হালধীয়া বা ৰঙা কাপোৰত
আপুনি হালধি বান্ধি মাতা লক্ষ্মীক অৰ্পণ কৰি সেই হালধিৰ টুকুৰাকেইটা যদি লকাৰত ৰাখে, আলমাৰিত ৰাখে ধনৰ বেগত, তেতিয়াহ'লে আপোনাৰ ধনৰ বেগ খালী নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। যদি এই উপায় কৰে, এই প্ৰতিকাৰ কৰে, তেতিয়াহ'লে ধনক আপোনাৰ ঘৰলৈ আকৰ্ষিত কৰিব। মানে আমি ক'ব বিচাৰিছোঁ এই প্ৰতিকাৰ কৰিলে মাতা লক্ষ্মী আকৰ্ষিত হয়, প্ৰসন্ন হয়। য'ত এনেকৈ উপায় কৰি হালধি ৰখা হয়, তালৈ ধন টকা সা সম্পত্তি ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীৰ স্বয়ং আগমন ঘটে। সেইবাবে আপুনি ঘৰৰ মংগলৰ অৰ্থে অৱশ্যেই এই প্ৰতিকাৰ কৰিব। আপোনাৰ গোসাঁই ঘৰত আপুনি এই প্ৰতিকাৰ অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা আৰু বহাগ মাহৰ প্ৰথমৰ দিনা হালধি আৰু মাটিমাহ যেতিয়া প্ৰস্তুত কৰা হয় এটা পেষ্ট, সেই পেষ্টটো যেতিয়া গৰুৰ শৰীৰত লগোৱা হয়, শিঙত লগোৱা হয়, খুৰাত লগোৱা হয় আৰু শৰীৰত লগোৱা হয়, ঠিক সেইদৰে মানুহেও প্ৰয়োগ কৰে এই পেষ্টটো। আমি কোৱাৰ দৰে যিদৰে আপোনাক কৈছোঁ, সেইদৰে আপুনি এই পেষ্টটো ব্যৱহাৰ কৰাৰো কিছুমান আপোনাৰ উপকাৰিতা থাকে। আমি আপোনাক হালধিৰ বিষয়ে শ্বেয়াৰ কৰিলোঁ। হালধিত বিভিন্ন উপকাৰিতা গুণ থাকে। আমি তাৰে ভিতৰত আপোনাক দুটামান শ্বেয়াৰ কৰিছিলোঁ। ঠিক সেইদৰে মাটিমাহৰো কিছুমান উপকাৰিতা গুণ থাকে। মাটিমাহত ভিটামিন বি আছে, যাৰ ফলত ছালৰ বাবে অতি উপযোগী। মাটিমাহে ছালৰ ৰোগ ভাল কৰাত সহায় কৰে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। লগতে মাটিমাহৰ পানীৰে আপুনি গা ধুলে ছালৰ বিভিন্ন ৰোগ ভাল হয়। মাটিমাহৰ পেষ্ট তৈয়াৰ কৰি আপুনি ছালত লগাই যদি আপুনি ধুই দিয়ে, তেতিয়াহ'লে আপোনাৰ ছাল উজ্জ্বল হয় বুলি কোৱা হৈছে। মাটিমাহৰ পানীয়ে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় কম সময়তে। প্ৰিয় দৰ্শক, এনেধৰণৰ বহুতো গুণেৰে ভৰপূৰ মাটিমাহ সেইবাবেই গৰু বিহুৰ দিনা হালধি আৰু তেলৰ লগত সংমিশ্ৰণ কৰি পেষ্ট তৈয়াৰ কৰি গৰুৰ গাত সনা হয় আৰু মানুহেও এইদিনাখন নিজৰ শৰীৰত সনা হয়, যাতে বছৰটো তেওঁলোকে ৰোগ ব্যাধিৰ পৰা সকাহ বা ৰক্ষা পাই থাকিব পাৰে। এক সুস্থ সবল তথা নিৰোগী জীৱন বছৰটোৰ বাবে কামনা কৰি সকলোৱে এইদিনাখন মাহ হালধি নিজৰ শৰীৰত আৰু ঘৰৰ গৰুকেইটাৰ কপালত, শিঙত আৰু ভৰিত প্ৰয়োগ কৰা হয়, যাতে নিৰোগী হৈ থাকে গৰুকেইটা। প্ৰিয় দৰ্শক, আমি যিকেইটা উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, এইকেইটা উপায়ৰ ভিতৰত আপুনি এটা উপায় হ'লেও অৱশ্যেই কৰিব গৰু বিহুৰ দিনা বা বহাগ মাহৰ প্ৰথম দিনটোত। তেনে কৰিলে আপুনি বছৰটোৰ বাবে ৰোগ ব্যাধিৰ পৰা উপশম পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আগন্তুক অসমীয়া নৱবৰ্ষটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰেই আমিও কামনা কৰিছোঁ। ভগৱানৰ কৃপা লাভ কৰি যাতে জীৱনৰ সমস্ত অপায় অমংগল বিপদ বিঘিনি দূৰ হয়, তাৰেই আমিও কামনা কৰিছোঁ। আগন্তুক নৱবৰ্ষটো আপোনাৰ বাবে এক শুভ বছৰ হওক। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।